নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে সুপ্ৰভাত জনাই আজি মোৰ দিনটো আৰম্ভণি কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। পুৱাই উঠি ব্ৰাছ কৰি এতিয়া ফুলবিলাকত অলপ পানী দিছোঁ। মনি প্লেণ্টজোপাৰ পাত দুটা পকি যোৱা দেখি কাটি দিছোঁ। এইবিলাকৰ চৰাই দুটা সজাটো চাফা কৰিছোঁ। ঘৰখন অলপ পৰিপাটি কৰি লৈছোঁ। ঘৰখন পৰিপাটি কৰি হৈ যোৱাৰ পিছত মই ঘৰখন একেবাৰে সাৰি মচি গাটো ধুই আহি তুলসীত পানী দিলোঁ। ভগৱানৰ ওচৰত চাকি গছ জ্বলালোঁ। এতিয়া মই ধুই থোৱা কাপোৰখিনি মেলিবলৈ ওপৰলৈ আহিলোঁ। কাপোৰখিনি মেলা হৈ গ'ল মোৰ। আজি চাওকচোন বতৰটো বহুত ধুনীয়া লাগিছে, একেবাৰে ঠাণ্ডা বতৰ। এইফালে আকৌ আহি মই ল'ৰালৈ গৈ আটাখিনি মাৰি ল'লোঁ। এয়া মই ৰুটিৰ লগত খাবৰ বাবে স্কচ আৰু আলুৰ ভাজি বনাইছোঁ। এয়া ভাজিখিনি হৈ গ'ল। ফটাফট ৰুটিকেইখন বেলি এয়া মই ৰুটিকেইখন বনাইছোঁ। এখন এখনকৈ মোৰ ৰুটি বনোৱা হৈ গ'ল। এইফালে চাহ অলপো বহাই দিছিলোঁ, চাহখিনিও হৈ গ'ল। এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ। এইফালে পোৱালিটোৱে আকৌ বাহিৰলৈ আহিবলৈ ইমান দিগদাৰ কৰি আছিলে, সেইকাৰণে তাক অকণমান আনি কিনে বাহিৰটো দেখাই দিছোঁ। এয়া কুকিয়ে ওপৰলৈ গৈ ৰুবিকো লৈ আহিলে খেলিবৰ কাৰণে। এতিয়া মই দুপৰীয়াৰ ভাত সাজ বনাবৰ কাৰণে পাকঘৰলৈ আহিলোঁ। এইফালে মই কুকাৰত দালিখিনি বহাই দিলোঁ আৰু ইটো কুকাৰত মই ভাত বহাই দিলোঁ। দুইটা কুকাৰ একেলগে বহাই দি মই ভাজিখিনি কাটি লৈছোঁ। ভাজিখিনি কাটি হোৱালৈকে এইফালে মোৰ ভাত দালিখিনিও হৈ গ'ল। এতিয়া মই ভাজিখিনি বনাবৰ কাৰণে তেলত পিঁয়াজখিনি দি দিছোঁ। এয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাত ভাজিখিনি বহাই নিমখ হালধি দি ভালদৰে লৰাই এতিয়া ঢাকনখন মাৰি গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ। ভাজিখিনি হোৱালৈকে মই আকৌ একাপ চাহ খাই লৈছোঁ। এইফালে মোৰ দালিখিনিও হৈ গ'ল, দালিখিনি বইল হৈ আছে। এয়া এইফালে মই দালিখিনি তেল মাৰিবৰ কাৰণে কেৰাহীখন বহাই দিছোঁ। এয়া দালিখিনি তেল মাৰিবলৈ কাৰণে মই পাঁচফোৰণ কেইটামান তেলত ফুটাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো অকণমান কমাই দালিখিনি দি দিছোঁ। এয়া ভাজিখিনিও হৈ গ'ল। এতিয়া মই এয়া চাৰিকুটিহঁতৰ ভাতখিনি বহাই দিলোঁ। এয়া আজি আমাৰ দুপৰীয়া সাজ একেবাৰে চিম্পুলকৈ বনালোঁ। এয়া হৈ গ'ল। এতিয়া আমি খাবলৈ বহিছোঁ। এতিয়া মই খাওঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।